মা কোনোবা আহিছে হপায়, মই দৰ্জাখন খুলি দিওঁগৈ। এই কৰোণা কালত ওলাই মেলি নাযাবি, মা আছে নহয়, মাৰ যাব, তই গুচি আহ। মই গৈছোঁ, তই গুচি আহ। কোন আহিছেনো? আজি সেই বৰাণী পুতেকৰ বিয়া নহয়, তাকে লগ ধৰিছিল। মই আকৌ পাহৰি গৈছিলোঁ। ভালে হ'ল বুজিছেনে? হেৰা, কোনো দৰকাৰ নাই দেই। এই লকডাউনৰ সময়ত ইমান বেমাৰৰ দিনত তুমি বিয়া চিয়া খাবলৈ গৈ সেই কৰোণা লগাই আনিব নালাগে, একো দৰকাৰ নাই। ঘৰত দেখিছা নহয়, ল'ৰা ছোৱালী দুটাও আছে। কেলে নাযাম আকৌ? এই লকডাউনত ইমান দিন হ'ল ঘৰতে সোমাই আছোঁ, ভাল একো এটা খাবলৈ বুলি পোৱা নাই। এতিয়া আজি বিয়াখন আছে, ভালেই হ'ল। তাত ভালকৈ খানাটো খাই আহিম। বহুত দিন সেই মাছ মাংস দেখিবলৈ নোপোৱা হ'লোঁ আৰু। মা ময়ো যাম আকৌ দেই। ভালকৈ মানে খানাটো খাই আহিম আৰু। হ'ব, ওলাবি। হেৰৌ, মানুহবোৰ পাগল হ'ল আৰু এই কৰোণা কালত কোনে বিয়া পাতিব হেৰৌ? বিয়া মানে বৰ ডাঙৰকৈ পতা নাই। এই মানুহ 15-16জনমান মাতিছে, তাকে আমি যাওঁ, খানাটোকে খাবগৈ পাৰি। মই যে দিছিলোঁ নতুন কাপোৰযোৰ, মই যে পিন্ধি যাম আকৌ দেই। হ'ব, কি পিন্ধিবি? তেনেহ'লে ময়ো যাম। নতুন কাপোৰ নাই, কি পিন্ধি যাবি তই? এটা কামকে কৰিবি, তই মোৰ কাপোৰ এযোৰকে পিন্ধি ল'বি। গাধ, মই ছোৱালী নেকি? পিন্ধি যাবি তেতিয়াহ'লে ফটাবোৰকে, মোৰনো কি? নালাগে, ওলাগে যা সোনকালে। মই কিন্তু ভাল দেখা নাই দেই তোমালোকৰ কামবিলাক। পাছত চাবা হ'লে কিবা এটা হ'বলৈ হ'লে। আপুনি অদৰকাৰীকৈ নি হুলস্থুলবোৰ কৰি নাথাকিবচোন। নিজৰতো খবৰেই নাই মাছ মাংস অকণ আনি খোৱাবলৈ, আৰু আমাক কোনোবাই মাতিছে আৰু তালৈ যাওঁ বুলি ক'লেতো মানে আপোনাৰ এইখন উভতিবোৰ কি খাব একেবাৰে? যি কৰ কৰি থাক তহঁতে, কিন্তু কৰোণা লগত লৈ আহিবি, পিঠি বহল কৰি দিম তহঁতৰ, চবকে চাই থাকিবি। খাবলৈ পোৱা নাই তহঁতি? খাবলৈ নোপোৱা জাত ক'বা, অকল ৰাহুৰ দৰে যে চুবাওৱে কৰি থাক। ৰাহু নেকি তহঁতি চব? সেই মানুহটো যে কাম বন নাই, অকল আৰু যেতিয়া তেতিয়া অকল বলকি থাকিবহে জানে। তহঁতি কি কৰি আছ? যাবলৈ মন আছেনে নাই? আছে যদি ওলাগে, নাই যদি থাক। যাম, কিয় নাযাম আকৌ? ওলামগৈ ৰ'বা। চোৱাচোন চোৱা, ধুনীয়া লাগিছে না? ভালেই লাগিছে দেই। আৰু ইয়াৰ হ'লনে নাই? হ'ল বোলা, যাওঁ সোনকালে, বহুত দেৰি হৈ গ'ল। মা, আমি দৰা কইনাক এই শুভেচ্ছা জনাই সোনকালে খাবলৈ যাওঁ বোলা আকৌ। যাম ৰ, সত্যনীহঁতক দেখা নাই কেনেকৈ চাই আছে? ভাইকেইটা আহি পাইছিলেহিয়ে খাবলৈ গ'লেই। ৱাও, তোমালোকক বৰ ধুনীয়া লাগিছে। কাৰো মুখ নালাগিলেই হয় আৰু। ধন্যবাদ খুৰীদেউ। পিছে খোৱা বোৱা কৰিলে নে নাই? নাই খোৱাও, খাই আহোঁগৈ আৰু। ব'ল মাজনী। চোৱাচোন চোৱা, কি ৰকম খানা খুৱাইছে। অ' মাই গড, মাংসচোন কেইবাবিধো আছে। বাইদেউ চাচোন চা, মজা লাগিব মানে আজি, হেঁপাহ পলাই খাই ল'বি আৰু। হ'ব, নিশ্চয়বি, নহ'লে আকৌ বাপেৰৰ নিচিনাকৈ বাকীবোৰো ভাবিব খাবলৈ নোপোৱা যাত বুলি। সোনকালে লৈ ল, আৰু যিমান মন যায় একদম হেঁপাহ পলাই খাই ল, খালি সোনকালে খাবি আকৌ। কি মজা লাগিলে ঐ খাই। তহঁতি আকৌ মানুহৰ আগত এগাল খাওঁ বুলি নকবি। আজি বহুত ধুনীয়াকৈ খাই ল'লোঁ দেই, একদম হেঁপাহ পলুৱাই খালোঁ মানে, কৈছোঁ নহয়। মানে সুধিলে আকৌ সেই বুলিহে কবি আকৌ, এই ঘৰত ভাত খাই আহিছিলোঁ, ইয়াত আৰু এতিয়া নাখালে বেয়া পায় বুলি এনেই মানে আমি নিয়ম এটাই কৰিলোঁ আৰু। আজি জ্ঞানী হেৰি নহয়, খোৱা বোৱা কৰিলা আৰু ন? এনেই আৰু নিয়ম এটা কৰিলোঁ আৰু। বাকী খোৱা বোৱানো কি আৰু, মানুহৰ আৰু মাত খাইহে মেইন আৰু। হয় দিয়ক, ময়ো মানে সেইটো কাৰণেহে আহিলোঁ, নহ'লে ইমান আৰু কৰোণা সময়তনো কেলেই আহোঁ বাৰু। মা, আমি এতিয়া গৈ থাকোঁ আৰু বোলা, বহুত সময়ো হ'ল নহয়, এতিয়া যামগৈ আৰু। আণ্টি, আপুনি আহি থাকিব দেই, আমি গৈ থাকোঁ। আজিলৈ এৰিছোঁ তেনে। ঘৰত আকৌ আমাৰ এখেতো আছে নহয়, আকৌ তেখেতে কিবা এটা আকৌ খাবলৈ বনাই দিব লাগিব নহয়। মই আকৌ বনাই নিদিলে আকৌ নিজে বনাই নাখাব নহয় আৰু, সেইটো কাৰণে গৈ থাকোঁ আৰু সোনকালে দিয়ক। মোৰ মানে বিৰাট ভাগৰ লাগিছে আৰু দেই, মই অকণমান শুই লওঁগৈ বুজিছে। আপুনি এটা কাম কৰিব, আপোনাৰ ভোক লাগিছে যদি ভাতকেইটা নিজেই বনাই খাই ল'ব আৰু দেই, মোক চেঞ্জ থাকিব আকৌ দেই। হে ভগৱান, কি দিন দেখাইছা আৰু তুমি, কি দিন আহিল মানে আৰু মোৰ কৈছোঁ নহয়, এই মানুহজনী আৰু মোৰতো খাবলৈহে আহিলে যেন পাইছোঁ। এতিয়া কি ঘৈণীকজনী থাকোঁতে এতিয়া সেই মই গিৰিয়েকটো হৈ নিজে ভাত বনাই খাব লাগে। তাই যদি কেনেবাকৈ কৰোণা লৈ আহিছে, তেতিয়াহে মই তাইৰ পিঠি ফালিম। এতিয়া শুই থাকক, একো নকওঁ এতিয়া মই একো নকওঁ। আমাৰ পাপাৰ খং দেখিছে, কিমান খং আৰু চিন্তা। সেই ভগৱান, এনেকৈ হ'লে কি হ'ব আৰু। আপোনালোকে পাছৰখিনি চাবলৈ মন আছে নাই? মানে আমাৰ ঘৰখনৰ কাজিয়াখন, যদি কাজিয়াখন চাবলৈ মন আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিলেহে আপোনালোকে দেখিবলৈ পাব, নহ'লেনো কেনেকৈ দেখিব। আৰু মোক জনাই দিব যদি চাবলৈ মন আছে, তেতিয়া মই আপোনালোকক মনে মনে নিশ্চয় দেখাম।